নমস্কাৰ বাইদেউসকল, শেহতীয়াকৈ এখন ৰাজ্যত অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মী সহায়িকাসকলৰ মাহিলী মাননি 10% বৃদ্ধিৰ ওপৰত বাজেটত বৃহৎ সিদ্ধান্ত গ্ৰহণ হয়। বাইদেউসকল, এয়া চাওক প্ৰেছ বিজ্ঞপ্তি। বাজেট 2025-26 তাৰিখ আছে 19 ফেব্ৰুৱাৰী 2025। তাৰপিছত চাব বাজেট 2025-26 প্ৰমুখ বিন্দু তলত আছে। বাজেট 2025-26 কাৰ্মিক কল্যাণ বিভাগত লোৱা সিদ্ধান্তসমূহ। তাৰে দ্বিতীয়টো সিদ্ধান্ত হৈছে ৰাজ্যৰ সকলো আঁচনিভুক্ত কৰ্মচাৰী যেনে অংগনবাড়ী কৰ্মী সহায়িকা, মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মী সহায়িকা আৰু আশা কৰ্মীসকলৰ মাহিলী মাননি 10% বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, যাৰ দ্বাৰা ৰাজ্যখনৰ সকলো আঁচনিভুক্ত কৰ্মচাৰীসকল উপকৃত হ'ব। হয় বাইদেউসকল, ৰাজস্থানৰ বিজেপি চৰকাৰে তেওঁলোকৰ ৰাজ্যৰ আঁচনিভুক্ত কৰ্মচাৰীসকলৰ বাবে চলিত বাজেট অধিৱেশনত এই 10% মাননি বৃদ্ধিৰ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে আমিও আশা কৰিব পাৰোঁ যে আমাৰ অসম চৰকাৰে চলিত বাজেট অধিৱেশনত আমাৰ ৰাজ্যৰ আঁচনিভুক্ত কৰ্মচাৰীসকলৰো মাননি 10% বৃদ্ধি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে পৰৱৰ্তী সময়ত অসম চৰকাৰে কি সিদ্ধান্ত লয় সেয়া আমাৰ বাবে লক্ষণীয় হ'ব। গতিকে বাইদেউসকল, লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।